ওকে তো ফুডিজ টেবুলত আমি যি অৰ্ডাৰ দিছিলোঁ সেয়া আহিছিলে আমি দিছিলোঁ এটা টোপোলা ভাতৰ থালি এটা চিকেন লবাবদাৰ এটা হৈছে টেক্স মিক্স চিজলাৰ তো সানুক্ৰম ব্লগৰ নতুন এটা ভিডিঅ'ত সকলোকে নমস্কাৰ জনাইছোঁ বৰ্তমান মই আছোঁ এই যোৰহাটত আৰু আজি আমি আহিছোঁ যোৰহাটৰ এখন ওৱান অফ দি বেষ্ট ৰেষ্টুৰেণ্ট নামটো হৈছে ফুডিজ টেবুল এই যিখন ফুডিজ ৰেষ্টুৰেণ্ট আছে ইয়াত আপোনালোকে ইণ্ডিয়ান ফুডৰ লগতে কণ্টিনেণ্টেল আৰু যিবিলাক চি ফুড আছে সেইবিলাক আপোনালোকে খাব পাৰে আৰু যোৰহাটৰ এখন ওৱান অফ দি বেষ্ট ৰেষ্টুৰেণ্ট বুলি আপোনালোকে খাব পাৰে তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ 1 2 3 লেটছ গ' তো এইখন হৈছে ৰেষ্টুৰেণ্টখন নামটো হৈছে ফুডিজ টেবুল বুলি আছে আৰু যোনটো SBI মেইন ব্ৰাঞ্চ আছে SBI মেইন ব্ৰাঞ্চৰ অপজিটতে হয় যোনটো লোকেশ্যন বাৰু সেইটো ডেছক্ৰিপশ্যন মই আপোনালোকক দি দিম তো ৰেষ্টুৰেণ্টখন আছে ওপৰ মহলত আপোনালোকে লিফ্টেদি যাব লাগিব সোমাই আপোনালোকে পাব চিকিউৰিটি আপোনালোকে নামটো লিখাব লাগিব নামটো লিখাই আপোনালোকে লেফ্ট চাইডত সোমাই যাব লাগে সোমাই পেলাই লিফ্ট পাব লিফ্টত বা আপোনালোকে চিৰিয়েদিও যাব পাৰিব তো বলক তেতিয়া আমি এতিয়া ভিতৰলৈ যাওঁ তো ফাইনেলি আমি আহি বহিলোহি আৰু ধুনীয়াকৈ বহুত ধুনীয়াকৈ সজাই আছে ডিজাইনে আৰু পূৰা ৱেল মেইনটেইন হয় কোনো ধৰণৰ মানে খেলি মেলি নাই ধুনীয়াকৈ মেইনটেইন কৰি আহিছে আৰু আপোনালোকে আহিলে প্ৰায় ফেমিলিৰ লগত আহিব পাৰে নাইবা আপোনালোকে ফ্ৰেণ্ডছৰ লগত আহি পেলাই ধুনীয়াকৈ চেলিব্ৰেট কৰিব পাৰে কিবা যদি ফেষ্টিভেল হৈছে বা এনেকুৱা ধৰণৰ বাৰ্থডে হওক বা কিবা পাৰ্টি আছে তেতিয়াহ'লে ইয়াত আহি পেলাই আপুনি চেলিব্ৰেট কৰিব পাৰিব আৰু মই সৰু সৰুকৈ কৈছোঁ মানে যিহেতু গেষ্ট আছে চ' সেইকাৰণে বেলেগক দিগদাৰ নকৰোঁ নিজৰ যোনটো কাম আছে লাহে লাহে কৰি থাকোঁ ত' কিবা এটা অৰ্ডাৰ দি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এই ৰেষ্টুৰেণ্টখনৰ যোনটো ভিউ আছে সঁচাকৈ একদম টপ কোৱালিটি হয় আপোনালোকে আহিলে মানে ধুনীয়া ফটো ক্লিক কৰিব পাৰিব এইফালে ধুনীয়াকৈ সজাই থোৱা আছে যিহেতু খ্ৰীষ্টমাছৰ স্পেচিয়েল এইবিলাক সজাই থোৱা আছে দেখিছেনে আৰু মিউজিকটো মানে মই বন্ধ কৰি দিবলৈ ক'লোঁ কাৰণ কিন্তু কপিৰাইট আহি যাব পাৰে আৰু লগতে এইখন মেনুখনো যথেষ্ট ডাঙৰ হয় দেখিছেনে তো এইবিলাক মেনুখন যথেষ্ট ডাঙৰ হয় মই যদি দেখাই থাকোঁ তেতিয়াহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো মই আপোনালোকক ওপৰে অলপ দেখাই দিছোঁ তো এইখন হয় আৰু মেইনখন হৈছে এইখন ইয়াতে আছে যিমানকেইটা বস্তু মই অলপ ওপৰৰ পৰা দেখাই দিছোঁ আপোনালোকক মেনুখন মই আপোনালোকক অলপকৈ দেখাইছোঁ কিয়নো বহুত দীঘল হয় আৰু সেইখনো যদি গোটেইখন দেখাই দিবলৈ হওক ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ চ' সেইকাৰণে আপোনালোকক অলপকৈ দেখাইছোঁ যোনটো এই ৰেষ্টুৰেণ্টৰ কণ্টেক্ট নাম্বাৰ আছে সেইটো মই দি দিম আৰু মই যিটো ৰেষ্টুৰেণ্টত আহিলে মালিক বা যিটো কিটচেন আছে সেইটো দেখাবলৈ চেষ্টা কৰোঁ কিটচেনটো যদি পাৰ্মিশ্যন দিয়ে কিটচেন দেখাম মানে কেনেকৈ বস্তুবিলাক প্ৰিপেৰেশ্যন কৰে আৰু যদি মালিকক লগ পাওঁ মালিকৰ লগত কথা পাতিম তো এয়া হৈছে ফুডিজ টেবুলৰ কিটচেনটো হয় ধুনীয়া ৱেল মেইনটেইন কৰি ৰাখিছে দেখিছেনে ইমান ধুনীয়াকৈ সজাই ৰাখিছে আমি বনাই আছে কি আছে ইয়াতে আপোনালোকৰ দাইলটো ন আৰু এইটো মাটি দালি এইটো মিক্স চব্জি এইটো লাই শাকৰ ঠিক আছে দিয়ক হ'ব আৰু এইফালে মানে ভাতবিলাক ৰখা হয় নেকি ষ্টাফৰ কাৰণে এইখিনি আছে আৰু বনাই কোনফালে এইকেইজনে বনায় হাঁহৰ মাংস ন 1 মিনিট দেখাই দিব পাৰিব নি ল'ৰাই এনেকৈ তো ইয়াত কি যোনটো কি দি আছে ইয়াতে চেচিমি চিড দি আছে নেকি না অনলি হাঁহৰ মাংস এইটো হৈছে অনলি হাঁহৰ মাংস তেনেকৈ বনাইছে অসমীয়া ষ্টাইলত বনাইছে ন ঠিক আছে এইটো যিহেতু মই চিকেন লবাবদাৰ বনোৱা দেখাম বুলি কৈছিলোঁ দাদাই বনাই আছে অইল দিছোঁ ন প্ৰথমতে আপুনি বনাই নেকি ইয়াতে তো দাদাই ইয়াতে বনোৱা কৰা কৰে এইফালে যোনটো কাঢ়ি আছে সেইটো ৰেডি হৈ গৈছে আৰু ইয়াতে কিন্তু শ্বুট হৈ আছে যিহেতু জুইটো এনি টাইম মাৰি থাকে ন তো সেইকাৰণে আঁতৰ পৰাই মই শ্বুটটো কৰিছোঁ এইটা কি দিলে দাদা পেষ্টটো কিহৰ দিছে ইয়াতে অনিয়ন পেষ্ট দিলোঁ অনিয়ন পেষ্ট আৰু টমেটো পেষ্ট আৰু কাজু পেষ্ট এই পেষ্টটো বনাই থোৱা থাকে ন তো বনাই কাষ্টমাৰ যেতিয়া অৰ্ডাৰ দিয়ে আপোনালোকে গৰম গৰম বনাই দিয়ে
এইফালে চিকেনটো গ'ল 4 পিচ থাকে নেকি ইয়াতে তো ফুল প্লেটত থাকে 4 পিচ ফ্ৰেছ ক্ৰীম দিব এইটো ক্ৰীম দিব ওপৰতে খানালৈ বেলেগ বেলেগ দিয়ে বেলেগ লৈ আছে অ'কে তো আমাৰ যোনটো চিকেন লবাবটা সেইটো প্ৰায় ৰেডি হৈছে এতিয়া ধনিয়া দিলে আৰু কমপ্লিট এতিয়া সজাতে মই আপোনালোকক দেখাই আছোঁ এইবিলাক চম্ভালে নেকি কি বনাইছে এতিয়া এতিয়া আপোনাৰ কাবাব বনি আছে আপুনি দেখাব নেকি তো এইফালে কাবাব বনি আছে এইবিলাক চাটনি দিয়ে ন লগতে চাটনি হয় এইটো তন্দুৰী চালাড আপুনি মানে এইটো কাউণ্টাৰ চম্ভালে আৰু এইফালে ধোৱা মেলা কৰে আৰু এইফালে এইটো কণ্টি ডিপাৰ্টমেণ্ট অঁ এইটো চাইনিজ চাইনিজৰ এইফালে এইটো চাইনিজ আৰু এইটো ইণ্ডিয়ান সেইটো ইণ্ডিয়ান তো 7 ঘণ্টাৰ পৰা তেওঁলোকে গ্ৰেভিটো বনাই আছে মই আপোনালোকক সেইটো দেখাইছোঁ এবাৰ এবাৰ লৰাই দেখাব নেকি দাদা পাৰিব তো এইটো হৈছে গ্ৰেভি এইটো প্ৰায় 7-8 ঘণ্টামান বনি থাকে ন 8 ঘণ্টা মিনিমাম 8 ঘণ্টা মিনিমাম 8 ঘণ্টা তো এইটো হৈছে গ্ৰেভিটো তেওঁলোকৰ এতিয়া যোনটো থালি প্ৰিপেৰেশ্যন কৰিছে আপোনালোকক মই থালিটো দেখাম থালি আছে টোপোলা ভাতৰ থালি সেয়া ৰেডি হৈছে আৰু বাইদেৱে আমাক কৈ দিব যে ইয়াতে কি আছে এফালৰ পৰা কৈ দিবচোন কি ৰাখিছে ইয়াতে আপোনালোকে এইটো লাই শাকৰ ভাজি হয় এইটো মাটি দাল আৰু এইটো দাল এইটো দাইলটো মিক্স দাইল নেকি অল চিম্পল অমিতা দিয়া আৰু এইটো বিলাহী পিটিকা তাৰপিছত এইটো পদিনা চাটনি এইটো ধনিয়া চাটনি এইটো চানাৰ চাটনি বডি আলু ভাজি আৰু মিক্স চব্জি এটা ফুলকবি বেগেন টোটেল কেইটা আইটেম ৰাখে এইকেইটা আইটেমে থাকে তাৰোপৰি ৰেষ্টুৰেণ্টখন চি ফুডৰ বাবে বহুত ফেমাছ হয় এইখিনি তেওঁলোকৰ চি ফুড ৰাখিছে কি কি দেখাই দিবচোন দাদা হয় এইটো আপোনাৰ হোৱাইট পম্পেট আছে আপোনাৰ আৰু পম্পেট হয় হোৱাইট পম্পেট আৰু এইটো আপোনাৰ ক্ৰেপছ আছে ক্ৰেপছ এইটো আপোনাৰ লবষ্টাৰ আছে এইটো আমি প্ৰন বুলি কওঁ এইটো ডাঙৰ লবষ্টাৰ হয় লবষ্টাৰ আৰু এনেকুৱা ধৰণৰ সৰু আছে সৰুটো আপোনাৰ টাইগাৰ প্ৰন আছে আৰু শ্ৰিম্পছ এনেকুৱা ধৰণৰ প্ৰন আছে ইয়াৰ উপৰি আপোনালোকৰ কিবা ভেৰাইটিজ ৰাখিছে আছে নেকি আছে আপোনাৰ স্কুইড আছে তাৰোপৰি আপোনাৰ এইটো অক্টোপাছ আছে আপোনাৰ টোটেল কেইবিধ ৰাখিছে চি ফুড ইয়াতে আপোনালোকৰ টোটেল চিফুড আপোনাৰ 5-6বিধমান হ'ব গৈ 5 হ'ব আৰু এইটো এইটো আপোনাৰ ক্ৰেপ আছে ক্ৰেপছ হয় ক্ৰেপছ আৰু স্কুইড আছে আপোনালোকৰ হয় স্কুইডো আছে আৰু এইটো আপোনাৰ 2-3টা প্ৰজাতি আছে আমাৰ ইয়াত অঁ তো দাদাই এইফালে চিজলাৰ আপোনালোকে ৰেডি কৰিছে বাটাৰ দিয়ে ন আমুল বাটাৰ আপোনাৰ গুড নেমটো নামটো আকাশ কৰ্মকাৰ অঁ ভেজিটেবল থোৱা আছিলে সেইখিনি এতিয়া ফ্ৰাই কৰিব অ'কে এইটো এতিয়া চিজলাৰটো আজি কেনেকৈ প্ৰিপেৰেশ্যন হয় আপোনালোকক দেখাই দিছোঁ তো এইখন গৰম কৰি লয় ইয়াত ফুলতো হাত লগাব নালাগে হাত লগালে ইয়াৰ ওপৰত ইয়াত দিব এতিয়া তো দিয়া মাত্ৰ তলফালৰ পৰা মানে যোনটো গৰম ভাৱ আছে গৰম ভাৱটো আহি থাকে সেইখিনি এতিয়া তাতে দিয়া হ'ব ৰাইচ দিব ন দিছোঁ চাইডত ভেজিটেবলকেইটা দিছোঁ ভেজিটেবল হয় এইটো ফ্ৰেঞ্চ ফ্ৰাইজ ধোঁৱাটো ওলোৱা আৰম্ভ হ'ব সেইকাৰণে তলৰ যোনটো আছে সেইটো গৰম কৰি লয় আৰু কিবা যাব নি ইয়াতে হয় বাটাৰ যাব ন? বাটাৰ স্মক দিয়া হয় পেটৰ তলত বাটাৰটো মানে স্মকি এটা ফ্লেভাৰ দিয়া ইয়াতে সেইটো ৰেডি হৈ গ'ল ৰেডি হৈ গ'ল এইটো তো দেখিলেনে যোনটো ফুডিজ টেবল আছে ফুডিজ টেবলত কেনেকৈ ফুডবিলাক প্ৰিপেৰেশ্যন কৰে চ' আমাৰ যোনখন থালি আছে সেইখন আহিলে আমি চিকেন লবষ্টাৰ এটা লৈছোঁ আৰু লগতে এখন লৈছোঁ যোনটো টোপোলা ভাতৰ থালি আছে থালি এখন লৈছোঁ তো এতিয়া আমি খোৱাটো ষ্টাৰ্ট কৰোঁ
ভেজিটেবল আমি যি অৰ্ডাৰ দিছিলোঁ সেয়া আহিছিলে। আমি দিছিলোঁ এটা টোপোলা ভাতৰ থালি, এটা চিকেন লবাবদাৰ, এটা হৈছে টেক্স মেক্স চিজলাৰ। তো ফাৰ্ষ্ট যোনটো চিজলাৰ আছে আমি সেইটোকে ট্ৰাই কৰিম। বাইদেৱে এইফালে ছাৰ্ভ কৰি আছে, তো গোটেইখিনি প্ৰথমতে ছাৰ্ভ কৰি দিয়ক, তাৰপিছত আমি ট্ৰাই কৰিম। তো যোনটো চিজলাৰ আছে সেইটো আমাক ছাৰ্ভ কৰি দিলে। তো ফাৰ্ষ্ট যোনটো ৰাইচ আছে ৰাইচটোকে ট্ৰাই কৰিম। তো ৰাইচটোকে ট্ৰাই কৰিম প্ৰথমতে। ফাৰ্ষ্ট বাইটটো আপোনাৰ যিবিলাক চচ দিছে চচৰ ধুনীয়া এটা টেষ্ট আহিছে। ফ্ৰেঞ্চ ফ্ৰাইজ ষ্টিকত পূৰা গৰম গৰম হৈ আছে, আৰু চিজলাৰটো এনেও যিহেতু গৰম গৰম হৈ থাকে। চ' এতিয়া মই এইটো ট্ৰাই কৰিম। তো এইটো ধুনীয়া বহুত ধুনীয়া, বহুত চফ্ট হয়, আৰু জিঞ্জাৰ গাৰ্লিকৰ যোনটো ফ্লেভাৰ আছে বহুত ষ্ট্ৰংলি আহিছে। আৰু তো এইটো হয় চিকেন আৰু চিজ মিক্স কৰি পেলাই বনোৱা হৈছে এইটো। তো এইখিনি ফিনিছ কৰিলোঁ। আমি যোনটো এতিয়া থালি আছে থালিটো ট্ৰাই কৰিম। থালিটো ট্ৰাই কৰিম। এইটো হৈছে টোপোলা ভাতৰ থালি হয়, চচ অলপ ওচৰ আহিবি। ফাৰ্ষ্ট এইকেইটা ছাইড কৰি ল'ম ন। অ'কে, তো মই ইয়াতে ল'লোঁ। চ' ভাতটো নৰ্মেল ভাতে হয়। তাৰপিছত ফাৰ্ষ্ট যোনটো দাইল আছে দাইলটোৱে মই ল'ম। চ' দাইলটো টেষ্টি আছে আৰু দাইলটো পনীয়া নহয়, ঠিকে আছে। বাট আমি যিটো ভিডিঅ' শ্বুট কৰিছিলোঁ মানে থালিটো যিটো চিজলাৰ আছে চিজলাৰটো হ'লে আমি থালিটো বহুত আগতে প্ৰিপেৰেশ্যন হ'লে সেইকাৰণে দাইলটো অকণমান ঠাণ্ডা হৈ আছে। আৰু এটা যোনটো মাটিদাইল আছে মাটিদাইল দিছে, চ' এইটো মাটিদাইলৰ দিছে এটা। মাটিদাইল ঠিকে আছে। এটা আছে লাই শাকৰ ভাজি, আৰু লাই শাকটো ইয়াত ডাঙৰ ডাঙৰকৈ দিয়া আছে। তো মানে সৰু সৰু নহয়, গোটেই এনেকৈ দিছে। বাট এইটো মই পাতটো ট্ৰাই কৰিম। তো লাই শাকটো নৰ্মেল হয়। এটা এইটো হৈছে বিলাহী পিটিকা। বিলাহী পিটিকাটো চাওঁ। বিলাহী পিটিকাটো খাই ভাল লাগিছে। ইয়াতে পিঁয়াজ, ধনিয়া, জলকীয়া এইবিলাক কাটি থোৱা আছে। তাৰপিছত এটা দিছে এইটো ফুলকবি। ফুলকবি দিছে, ফুলকবি বেঙেনা। এইটো ঠিকে আছে, এইটো ভাল লাগিছে, খাই টেষ্টি হয়। এইটো হৈছে দাংবডি আৰু আলু। এইটো টেষ্ট ভাল লাগিছে। ইয়াতে অকণমান নিমখটো মই বেছি পাইছোঁ। ইয়াতে অকণমান নিমখটো কম হ'লে বেছি ভাল লাগিব। এইটো চাটনি এটা আছে, চাটনিটো ঠিকে আছে। আৰু এটা গ্ৰীণ চাটনি। এতিয়া যোনটো চিকেন লবাবদাৰ আছে মই এইটো ট্ৰাই কৰিম। তো মই এইটো খোৱাতে লৈছোঁ, উপায় নাই। তো এইটো হৈছে চিকেন লবাবদাৰ। ইয়াতে 4 পিচ থাকে টোটেল। আৰু যিটো বনোৱা প্ৰচেছ আছে যিটো মই আপোনালোকক দেখাইছোঁ, লৈ লওঁ ইয়াতে, আৰু অলপ গ্ৰেভি লৈ লওঁ। অ'কে, তো পিচটো যথেষ্ট চফ্ট হয় দিছে। চুই দিয়া মাত্ৰ ওচৰ পৰা লৈ ক্ল'জ হৈ দিছে। পিচটো যথেষ্ট চফ্ট হয়, আৰু এইটো তন্দুৰী চিকেন হয়। চব এইটো পিচটো। তো ফাৰ্ষ্ট যোনটো মাংস পিচ আছে সেইটোকে ট্ৰাই কৰিম। অলপ গ্ৰেভি ল'লোঁ। তন্দুৰী চিকেন হয়। চ' যোনটো
স্মোকি ফ্লেভাৰ ধুনীয়াকৈ আহিছে ইয়াতে গ্ৰেভিটো যিহেতু লাবাবদাৰ লটপট হৈ থাকে ইয়াৰ লগত যোনটো গ্ৰেভি আছে গ্ৰেভিটোৰ লগত ভাৰতকৈ যোন নান আছে নানটো খাই বেছি ভাল লাগিব চ' আপোনালোকে যদি আহে তেতিয়াহ'লে চিকেন লাবাবদাৰ ল'লে লগতে আপোনালোকে নানটো ল'ব নানটো ল'লে বেছি মিলিব ইয়াৰ লগত চ' এইখিনি বস্তু আমি এতিয়া ফিনিছ কৰি লওঁ তাৰপিছত আপোনালোক লগ পাই আছোঁ চ' মোৰ খাই মেলি হ'ল ভাইটিয়ে এইফালে খাই আছে আৰু ইয়াতে আপোনালোকে আহিলে মানে জেগাত থাকিলে হ'ল হাত ধোৱাও আপোনালোকে ওচৰতে আনি দিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোক যদি যোৰহাট আহিছে তেতিয়াহ'লে আপোনালোকে ফুডি ষ্টেবলত যাব পাৰিব সদায় কোৱাতে ভগৱানৰ নাম লৈ কাম কৰি যাওক এদিন নহয় এদিন সফল হ'বই আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰক